বিশেষ কাৰণ নাই। আমি বিগত সময়ত ভাৰতীয় জনতা পাৰ্টি অসমত চৰকাৰ অনাৰ বহুত আগৰে পৰা আমি যথেষ্ট নিষ্ঠা আৰু সততাৰে ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ আৰু চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট অৰিহণা আছে। আৰু আজি মই হঠাতে এৰিছোঁ এইকাৰণেই যে বিগত সময়ত দীৰ্ঘদিন ধৰি ৰাজনৈতিক প্ৰেক্ষাপটত থাকি বহু মানুহৰ আশা আকাংক্ষা আমি পূৰণ কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ, কিন্তু বহু সময়ত আমি এই আশা আকাংক্ষা পূৰ্ণ কৰিব পৰা নাই। তদুপৰি বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি মানুহৰ মাজত দায়বদ্ধ হৈ থাকোঁ। গতিকে এই দায়বদ্ধতাৰ আওতাত আমি ভাৰতীয় জনতা পাৰ্টি থাকি যিখিনি কৰিব লাগিছিলে বা কৰিবৰ কাৰণে আমি যত্ন কৰিছিলোঁ সেইখিনি কৰি দিব পৰা নাই বাবেই আজি মই ব্যক্তিগতভাৱে ভাৰতীয় জনতা পাৰ্টি প্ৰাথমিক সদস্য পদৰ পৰাও মই পদত্যাগ কৰিছোঁ। দেখা গৈছিলে কেতিয়াবা এনেকুৱা হয়, দলীয় কিছুমান অনুশাসন থাকে, যি অনুশাসনৰ গণ্ডিত আমি বহু কথাই নেতৃত্ব আগভাগ লৈ কাম কৰাৰ ক্ষেত্ৰত অসুবিধা থাকে। যেতিয়া আমাক দায়িত্ব অৰ্পণ কৰা নাই, সেইবাবেই আমি নিৰ্বাচনত অলপমান আঁতৰি আছোঁ। পদত্যাগৰ কাৰণো তেনে হ'ব পাৰে, তেনেকুৱাও ঠিক নহয় একেষাৰে ক'বলৈ গ'লে, কিন্তু বহু কথাত আমি অসন্তুষ্টি হৈছোঁ আৰু নিজৰো কিছুমান দায় দায়িত্ব আছে, যিখিনি আমি সামাজিকভাৱে সমাজৰ সমস্যাখিনিক আমি তুলি ধৰি চৰকাৰৰ অন্দৰমহলত গৈ আমি সমাধানৰ যিটো প্ৰক্ৰিয়া কৰিব লাগিছিল সেই কৰিব পৰা নাই বাবেই আজি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি পদত্যাগ কৰিছোঁ। তেনেকুৱা বিকল্প চিন্তাধাৰা আমি একো কৰা নাই। তেওঁলোকে মাজে মাজে অসন্তুষ্টি প্ৰকাশ কৰা আমিও দেখিছোঁ আৰু সময় সাপেক্ষে মানুহৰ খং ক্ষোভ থাকে। গতিকে সেইখিনিয়ে বিষয়বস্তু হিচাপে তেওঁলোকে অভিব্যক্তি প্ৰকাশ কৰিছে বুলি মই ধাৰণা কৰিছোঁ আৰু সেইটো তেওঁলোকৰ নিজস্ব কথা। কিন্তু মই যিহেতু যি ধৰণে সমাজৰ লগত জড়িত হৈ আছোঁ, সমাজখনক যি ধৰণে মই সমস্যা সমাধানৰ গুৰি ধৰি মই আগবঢ়াই লৈ যোৱাৰ যিটো মোৰ পৰিকল্পনা আছিলে, সেইখিনিত মই বহু ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। গতিকে সেইকাৰণে মই বিজেপি এৰিছোঁ। আপোনাৰ মই ভবা নাই, কাৰণ প্ৰত্যেকজন ব্যক্তিৰ একোটা সীমাবদ্ধতা থাকে, যে প্ৰত্যেকজন দলীয় কাৰ্যকৰ্তা বা বিষয়ববীয়া একোটা সীমাবদ্ধতা থাকে, আছেও। গতিকে সেই সীমাবদ্ধতাৰ গণ্ডিত তেওঁলোকে কাম কৰিছে আৰু যথেষ্ট ধৰণে কাম কৰিছে। প্ৰত্যেকৰে সমানে সমানে বা সমপৰ্যায়ৰ উৎসৰ্গিত মনোভাৱ সকলোৰে নাথাকে। গতিকে সেইখিনি হয় মাজে মাজে। তেওঁলোকে কোনো বিকল্প চিন্তাধাৰা কৰা নাই, কাৰণ মই কিছুদিন চিন্তা চৰ্চা কৰিছোঁ আৰু সম্পূৰ্ণৰূপে মই ৰাজনৈতিক বাধ্যবাধকতাৰ পৰা মই মুক্ত হ'ব বিচাৰিছোঁ। আৰু সেইটো মই এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই, কিন্তু সময়ৰ আহ্বান, যদি সময়ে মোক তেনেধৰণে লৈ যাব খোজে বা সমাজৰ যিখিনি স্থানীয় ব্যক্তি আছে তেখেতসকলৰ কিছু যদি দায়িত্ব আমাৰ মূৰৰ ওপৰত ন্যস্ত কৰে, তেতিয়াহ'লে সময়ে যি ধৰণে নিব সেই ধৰণেই আগবাঢ়ি যাম। সেয়াই। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী দাইৰৰ সন্মুখত, গুৱাহাটী।
আমাৰ যোগাযোগ নম্বৰ 9435013969